নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰংগমঞ্চই প্ৰদান কৰিলে ৰংগমঞ্চ বঁটা 2025 আৰু নাট মঞ্চায়ন। নগাঁৱৰ অন্যতম নাট্য অনুষ্ঠান ৰংগমঞ্চই 2012 বৰ্ষৰ পৰাই শিল্পকৰ্মৰ লগত জড়িত ব্যক্তিসকলক ৰংগমঞ্চ শিল্পী বঁটা প্ৰদান কৰি আহিছে। আজি অনুষ্ঠানটিত হিমাদ্ৰী শইকীয়া আৰু ঘনশ্যাম শইকীয়াৰ সোঁৱৰণত ৰংগমঞ্চ শিল্পী বঁটা প্ৰদান কৰে নগাঁও সদৰ আৰু বট্ৰদোবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। প্ৰতি বছৰে ৰংগমঞ্চই কিছু শিল্পীলৈ আগবঢ়াই আহিছে। ৰংগমঞ্চ এৰাব নোৱাৰা কামৰ বাবে আজি মই নিজে উপস্থিত থাকি বঁটাটি গ্ৰহণ কৰিব নোৱাৰাৰ বাবে বাৰুকৈ দুখিত। বঁটা প্ৰদান অনুষ্ঠানৰ লগতে যি নাটক মঞ্চস্থ হ'ব এই সকলো কাৰ্যসূচীৰে সফলতা কামনা কৰিম। নিৰ্বাচনৰ কামত ওদালগুৰি জিলাত ব্যস্ত থকাৰ বাবে এই বঁটা গ্ৰহণ কৰে সহধৰ্মিনী নৱনীতা শৰ্মাই। পোনপ্ৰথমে ৰংগমঞ্চক ধন্যবাদ দিছোঁ যে তেখেতে এবাৰ শিল্পী বঁটা তেখেতলৈ ৰূপক শৰ্মা ডাঙৰীয়ালৈ আগবঢ়াইছে। গতিকে মই খুবেই ভাল লাগিছে আৰু তেওঁ সদায় যিহেতু সাংস্কৃতিক জগতৰ লগত বহুত শৈশৱৰ পৰাই জড়িত আচলতে। গতিকে আজি তেখেতক ইয়াৰ বাবে শিল্পী বঁটাৰ বাবে মনোনীত কৰিছে তেখেতসকলে বঁটা প্ৰদান কৰিছে। গতিকে মই খুব সুখী আৰু ৰংগমঞ্চলৈ মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ ৰংগমঞ্চ যাতে তেওঁলোকৰ এই যিটো প্ৰচেষ্টা নাটক পাতিছে যাতে আগলৈও এনেকৈ আৰু আগবাঢ়ি গৈ থাকে। লগতে সাংস্কৃতিক ক্ষেত্ৰখনক বহল সক্ৰিয়ভাৱে জড়িত চিপাঝাৰৰ নাট্যশিল্পী প্ৰণলতা দেৱীকো ৰংগমঞ্চ শিল্পী বঁটা প্ৰদান কৰা হয়। অভিনেত্ৰী হিচাপে আপুনি নিজস্ব নাট্যশৈলীৰে সমগ্ৰ অসমবাসীৰ মাজত বিগত দিনসমূহত সুনিপুণ অভিনয়েৰে জনপ্ৰিয়তাৰ উচ্চ শিখৰত আৰোহণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ আপুনি 6খন ধাৰাবাহিক, এখন দিল্লী 2025 প্ৰদান কৰি আন্তৰিক উষ্ম আদৰণি জনাইছোঁ। মই এইকাৰণে ক'বলৈ যে মই অভিনয় ক্ষেত্ৰখনৰ লগত মই বিশেষভাৱে জড়িত হৈ আছোঁ। আজি নহয়, মই বহুত আগৰ পৰা সৰুৰ পৰা মই অভিনয়ৰ লগত জড়িত হৈ আছোঁ আৰু এতিয়া বিভিন্ন ব্যস্ততাৰ মাজত হ'লেও মই অভিনয়ক ইমান মনে প্ৰাণে ভাল পাওঁ যাক মই এতিয়াও এৰিব পৰা নাই। আৰু মই নগাঁৱলৈ আহিছোঁ। বিগত বছৰত মই নগাঁৱৰ বিভিন্ন ঠাইত যি নাট প্ৰতিযোগিতা হয় মই অংশগ্ৰহণ কৰিছোঁ আৰু বিশেষকৈ মই এতিয়ালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু তাৰ ফলশ্ৰুতিতে তেওঁলোকে মোক বিভিন্ন মোৰ বায়'ডাটাখিনি বিচাৰিলে বা মই তেওঁলোকক হয়তো কিবা এটা যোগাব পাৰিছোঁ বুলি ভাবিছোঁ। আৰু ৰংগমঞ্চই মোক 2025 শিল্পী বঁটা প্ৰদান কৰিবলৈ তেওঁলোকে মোক এই বঁটাটো প্ৰদান কৰিলে। তাৰ বাবে ৰংগমঞ্চৰ সমূহ কৰ্মকৰ্তা বিষয়ববীয়ালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বঁটা প্ৰদান কৰাৰ অন্তত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচনা আৰু গগন চৌধুৰীদেৱৰ পৰিচালনাৰে ভুল নুবুজিবা ভূপেন দা নাটকখন মঞ্চায়ন কৰা হয়। ভূপেন দাৰ জন্ম শতবাৰ্ষিকী আপোনালোক সকলোৱে উদযাপন কৰিছে, আমিও উদযাপন কৰিছোঁ। ৰংগমঞ্চ আৰু আমাৰ লগত শিল্পী সমাজ অসম আছে। আমি ৰংগমঞ্চ 2012 চনৰ পৰা আমি ৰংগমঞ্চই এটা বঁটা প্ৰদান কৰি আহিছোঁ। ৰংগমঞ্চ শিল্পী বঁটা 2জন বিশিষ্ট শিল্পীক আমি প্ৰদান কৰি আহিছোঁ। এইবেলিও আমি ভূপেন দাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি এখন নাটক নিবেদন কৰিম। ভুল নুবুজিবা ভূপেন দা অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত আৰু গগন চৌধুৰী অৰ্থাৎ মোৰ দ্বাৰা পৰিচালিত নাটকখন। আৰু আমাৰ পৰিচালনা উপদেষ্টা হিচাপে আছে পবিত্ৰ কলিতা, আমাৰ উপদেষ্টা হিচাপে আছে ৰাতুলমণি হাজৰিকা। জীবন নুবুলে জন্মৰ আপুনি এনেকৈ উঠাই গৈছে, আপোনাৰ কি টোপনি ধৰা নাই?
কৰিছে। প্ৰেছাৰ হ'ব নহয়, প্ৰেছাৰ বাঢ়িব বুলি কওক, কথাবোৰ কওঁতে সঠিকভাৱে ক'ব।